এই মুহূৰ্তত মই উপস্থিত আছোঁ UPPLৰ সভাপতি প্ৰমোদ বড়োৰ বাসগৃহত আৰু এইবাৰ তামোলপুৰ সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি পোনে পোনে তেখেতৰ পৰা কিছু কথা পাতিম। কেনেকুৱা দেখিছে তামোলপুৰত এইবাৰ? চাওক, তামোলপুৰ সমষ্টি তেনেকুৱা UPPLৰ কাৰণে খুব কঠিন সমষ্টি নহয়। এই সমষ্টিত আমাৰ UPPL তৰফৰ পৰা যোৱা 5টা বছৰত বহুত কাম হৈছে আৰু একফালেদি ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়া বিভিন্ন কামবিলাক হৈছে, আনফালেদি ৰাজনৈতিকভাৱে যিটো মূল্যবোধৰ ৰাজনীতি, এই পৰিৱেশটো গঢ়ি তোলাত আমি সফল হৈছোঁ। তামোলপুৰ নতুন জিলা হ'ল, তাত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আহিল আৰু মই তামোলপুৰৰে সন্তান, তামোলপুৰতে ডাঙৰ দীঘল হৈছোঁ। চবৰ লগতো এটা ইম'চনেল এটাচমেণ্ট আছে। তো এই আটাই পৰিৱেশটো লৈ পেলাই তামোলপুৰ, পাৰ্টিকুলাৰলি তামোলপুৰ সমষ্টিৰ কাৰণে যদি কথা পাতে, তামোলপুৰত UPPLৰ কাৰণে কোনো চিন্তা কৰিব লগা নাই। আমি বিপুল ভোটত বিজয় হ'ম। দেখা গৈছে যে সমষ্টিটোত BJPৰ পৰা বিশ্বজিৎ দৈমাৰী আছে। আপোনালোকৰ এটা সময়ত পাৰ্টনাৰ আছিলে, মিত্ৰৰ দল আছিলে। কেনেদৰে আপুনি আগবাঢ়িব? চাওক, পলিটিক্সত এইবিলাক হয়, কাৰোবাৰ লগত কেতিয়াবা এলায়েন্স হয়, কেতিয়াবা নহয়। এইটো পাব্লিকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। ৰাইজৰ কাৰণে ইম্পৰ্টেণ্ট যে যিজন ব্যক্তি আছে সেইজন ৰাইজৰ লগত কিমান ভাল, কিমান কাম কৰিব, তাৰ নিয়তটো, যিটো মানসিকতা, সেইটো কিমান পজিটিভ হয়, এই কথাবিলাক ৰাইজে চায়। এটা হ'ল দলৰ কাৰণে 1% ভোট পাব। ছেকেণ্ড কথাটো হ'ল পাৰ্টি বা কেণ্ডিডেট। চ' আজিৰ সময়ত BJPয়ে তেখেতক প্ৰাৰ্থিত্ব দিছে, কিন্তু এই সমষ্টিটো ট্ৰেডিশ্যনেলি BJPৰ সমষ্টি নহয়। এই সমষ্টিটো ট্ৰেডিশ্যনেলি আগতে BPF, এতিয়া UPPLৰ সমষ্টি। তো সেইকাৰণে এই সমষ্টিবাসী ৰাইজে BPFক আগতে ভোট দিছিলে, এতিয়া UPPLক ভোট দি আহিছে। গতিকে এতিয়া এই সময়ত UPPLকে ভোট দিব। এইকাৰণে তামোলপুৰত আজি মই বহুত বেছি কেম্পিঙো কৰা নাই। মই পাৰ্টিৰ যিহেতু প্ৰেছিডেণ্ট, মই 15টা সমষ্টিতে মই কেম্পিং কৰি আছোঁ আৰু তামোলপুৰবাসী ৰাইজে মোক কৈছে যে তুমি যিহেতু প্ৰেছিডেণ্ট, বিভিন্ন জেগাত কেম্পিং কৰা, তামোলপুৰৰ কাৰণে চিন্তা কৰিব নালাগে। তো সেইকাৰণে তামোলপুৰখন নিশ্চিত বহুতখিনি ভোটৰ ব্যৱধানত আমি বিজয়ী হ'ম। এইবাৰ UPPLে কিমানখন আসন পাব? চাওক, আজিলৈকে মই যিখিনি ঘোষণা কৰা দিনৰ পৰা যিখিনি ঘূৰিলোঁ, 15খন আসন ভিতৰত বাহিৰত 3খন আসন আমাৰ প্ৰাৰ্থীটো দিয়া হৈছে। এই 15খন আসনৰ ভিতৰত 10ৰ পৰা 12খন আসন আমি জিকাটো নিশ্চিত। আজিৰ তাৰিখত 10ৰ পৰা 12শ আসনত আমি ভালকৈ কণ্টেষ্ট কৰি আছোঁ আৰু মেক্সিমাম চান্স আছে এই 10ৰ পৰা 12শ আসন, মুঠতে কম হ'লে 10 আৰু ওপৰত হ'লে 12 আসন জিকি যাব পাৰে, সেইটো নিশ্চিত হৈ আছে। দেখা গৈছে যে যিহেতু নিৰ্বাচনৰ আগত আপোনালোকৰ মিত্ৰতা নহ'ল, এইটো পোষ্ট এলায়েন্স আকৌ হ'ব পাৰে নেকি? এতিয়ালৈকে আমি এই কথাটো ভাবাই নাই। আমাৰ কাৰণে যিহেতু আমি অকলে নিৰ্বাচন কণ্টেষ্ট কৰিছোঁ UPPLে, এতিয়া আমি কাৰো লগত এলায়েন্স নাই, কাৰো লগত ফ্ৰেণ্ডশ্বিপ নাই। আমি জনতা জনাৰ্দনৰ ওপৰতে বিশ্বাস কৰি, আস্থাত লৈ আৰু তাৰ ওপৰত ভৰসা কৰি আমি নিৰ্বাচন খেলিছোঁ। গতিকে নিৰ্বাচন ফলাফলৰ ওপৰত আমি চাম আৰু সেই সময়ত আমাৰ শুভাকাংক্ষী, আমাৰ বুদ্ধিজীৱী আমি আলোচনা কৰিম। কাৰণ বড়োলেণ্ডতো বহুত সমস্যা আছে, অসমতো বহুত সমস্যা আছে আৰু যিবোৰ সমস্যা 70 বছৰে বিভিন্ন সময়ত অহা চৰকাৰবোৰে এই সমস্যাবিলাক সমাধান কৰা নাই, এই সমস্যাবিলাকৰ ওপৰতহে আমি কাম কৰিব ওলাইছোঁ। জাতি জনগোষ্ঠীৰ নিৰাপত্তা, জাতি জনগোষ্ঠীৰ পৰিচয়, অস্তিত্ব, ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিব লাগিব। স্বাধীন হোৱাৰ পিছত ৰাস্তা দলং বনাইছে, ঠিকে আছে, আজিলৈকে কমপ্লিট হোৱা নাই। কিন্তু জনগোষ্ঠীবিলাকক নিজৰ স্বাভিমান লৈ জীয়াই থকাত চৰকাৰী তৰফৰ পৰা হেমাহি কৰা হৈছে, নেগলেক্ট কৰা হৈছে। এই বিষয়বিলাক লৈ পেলাই UPPLে আমি বিধানসভাত আলোচনা কৰিম আৰু তাত কিছুমান সিদ্ধান্ত লোৱাবৰ কাৰণে আমি চেষ্টা কৰিম, যাতে এই ক্ষুদ্ৰ ক্ষুদ্ৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকে জীয়াই থাকিব পাৰে। আপুনি যিহেতু কৈছে, এইবাৰ UPPLৰ নিৰ্বাচনী মূল ইছ্যু কি হয়? চাওক, আজিৰ তাৰিখত যিটো ইছ্যু আছে, সৰ্বভাৰতীয় পৰ্যায়ত আজি ইনফ্লেশ্যনৰ পৰা আদি কৰি বিভিন্ন ইছ্যু আছে। ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেকুৱা ৰাজ্যিক পৰ্যায়ত ইছ্যু আছে। আমি কাউন্সিল এৰিয়াৰ পৰা আহিছোঁ। কাউন্সিল এৰিয়াত এটা হ'ল জনজাতীয় লোকসকলৰ সমস্যা, অজনজাতীয় খিলঞ্জীয়া, অখিলঞ্জীয়া লোকসকলৰ সমস্যা। এই সমস্যাবিলাককে আমি চবচে প্ৰাধান্য লৈছোঁ। শান্তি প্ৰতিষ্ঠা কৰা, সমন্বয় গঢ়া, বড়োলেণ্ডত নিৰাপত্তা প্ৰদান কৰা আৰু যিটো গেপ ফিলিং,
এটা হিউজ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ আছিলে সেইটো আমি ফিলিং কৰাৰ কাৰণে যোৱা 5টা বছৰ কাম কৰিছিলোঁ অনাগত দিনতো বহুত ঠাই আছে য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ গৈ পোৱা নাই বহুত জনগোষ্ঠী আছে য'ত নেকি সেই জনগোষ্ঠীবিলাকে ভাৰতীয় মূল হৈ পেলাইও আজিলৈকে ভাৰতীয় চৰকাৰখনৰ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি পোৱা নাই এই জনগোষ্ঠীবিলাকক আমি সকলো দিশৰ পৰা সমৰ্থন কৰি এই জনগোষ্ঠীবিলাকক নিজৰ স্বাভিমান লৈ জীয়াই থকাটো আমি বিচাৰোঁ বিজেপিয়ে অভিযোগ কৰিছে যে আপুনি এনেই ধেমালিতে নিৰ্বাচন খেলা বুলি কৈছে হ'ব পাৰে এই নিৰ্বাচনটো বিজেপিৰ কাৰণে ধেমালি কাৰণ BTC এৰিয়াটোতো বিজেপিৰ কাৰণে ইম্পৰ্টেণ্ট নহয় তেখেতসকলে আপাৰ আছাম লোৱাৰ আছাম মিডিল আছাম বিভিন্ন ঠাইবিলাক চাই আছে কিন্তু পাৰ্টিকুলাৰলি BTC এৰিয়াত তেখেতসকলে নিৰ্বাচনটো চিৰিয়াছলি খেলা নাই আমাৰ কাৰণে এই নিৰ্বাচনটো বহুত চিৰিয়াছ আৰু মোৰ কাৰণেও বহুত চিৰিয়াছ আজি যিটো কথা কৈ আছে যে ৰাজ্যসভাৰ কথা সেইটো আমাৰ প্ৰায়ৰিটি নহয় গতিকে নিৰ্বাচন আমাৰ জিকি যোৱাৰ পিছত এইটো কোনোবা এজন আমাৰে কোনোবা প্ৰাক্তন নেতা বা কোনোবা এজন নেতাই এই ৰাজ্যসভাৰ দায়িত্বটো ল'ব পাৰিব মই আজি BTCত 5 বছৰ কাম কৰিলোঁ অসমত থাকি BTC আৰু অসমৰ দুইটাৰে কাম কৰিব বিচাৰোঁ মই সংগ্ৰাম কৰি থকা সময়ত বিভিন্ন সময়ত অসমৰ বুদ্ধিজীৱী সকলোকৈ লগ পালে যে তুমি অকলে বড়োলেণ্ডৰ কাৰণে কাম কৰা অসমতো আহিব লাগে গতিকে অসমত কাম কৰিব আহিব লাগিলে বিধায়ক হ'ব লাগিব এই কাৰণে মই পাৰ্টিয়ে আমাক মোক প্ৰাৰ্থিত্ব দিছে আৰু মই কণ্টেষ্ট কৰিছোঁ আৰু জিকি যাম আৰু অসমৰ কাৰণে সেই জনগোষ্ঠীবিলাকৰ কাম কৰিম যিটো নেকি সাধাৰণতে আমাৰ চৰকাৰবোৰে আগতে দেখা পোৱা নাছিলে যিটো মই দেখা পাই আছোঁ আফটাৰ ইলেকশ্যন আপুনি কোনটো পদ চইচ কৰিব বিধানসভা ৰাজ্যসভাত সিদ্ধান্ত হ'ব দলে সিদ্ধান্ত কৰিব পিছত আপুনি এনেকুৱা হঠাৎ কিয় ডিচিশ্যন ল'লে যে আপুনি ৰাজ্যসভা নিৰ্বাচিত হোৱাৰ পিছত আকৌ বিধানসভাত আপুনি এবাৰ নিৰ্বাচন খেলিব ওলাইছে ৰাজ্যসভাটো আমাৰ প্ৰায়ৰিটি নাছিলে সেই সময়ত আমি NDAত আছিলোঁ হিচাপে এই থাৰ্ড পোষ্টৰ কাৰণে তেনেকুৱা এটা পৰিৱেশ হ'ল আমি কণ্টেষ্ট কৰিলোঁ আনকণ্টেষ্ট জিকি গ'ল কণ্টেষ্ট হ'লে হয়তো হাৰি গ'লোহেঁতেন তো আনকণ্টেষ্ট জিকি গ'ল তো জিকি যোৱাৰ লগে লগে এই চিটটো ৰাজ্যসভাৰ এটা চিটটো আমাৰ দখলত আহিল এইটো BTC এৰিয়াৰ কাৰণে আহিল এইটো বড়োসকলৰ কাৰণেও আহিল গতিকে এই অঞ্চলৰ কাৰণে BTC অঞ্চলত যে 3জনকৈ সাংসদ পালোঁ তো এই সাংসদটো আমি জিকি যোৱাৰ পিছত কোনোবা এজন আমাৰ অঞ্চলৰ পৰাই কোনোবা যোগ্য ব্যক্তিক আমি নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠাম UPPLৰ ভৱিষ্যত কেনেকুৱা দেখিছে বহুত ভাল UPPLৰ ভৱিষ্যত বহুত ভাল নৱপ্ৰজন্মই UPPLৰ ফালে এটা আকৰ্ষণ আছে চবেই আগবাঢ়ি আহিছে সেইকাৰণে UPPL দলে অনাগত দিনত 20, 25, 30 বছৰ বড়োলেণ্ড অঞ্চলৰ লগতে অসমতো এটা ভাল এটা শক্তিশালী এটা আঞ্চলিক দল হিচাপে কাম কৰিব সামগ্ৰিকভাৱে অসমৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ পৰিৱেশ আপুনি কেনে দেখিছে মই বাহিৰতো ইমান চোৱা নাই আৰু এইকেইদিন আৰু মিডিয়া TV চোৱাৰো বহুত সময় নাই কাকো ফোন কৰিবলৈও ইমান সময় নাই সেইকাৰণে মই এই 5টা যিটো জিলা 15টা সিট আৰু বাহিৰত আমাৰ যিটো কণ্টেষ্ট কৰি আছে 3টা সিট এইখিনিতে বেছি ফ'কাছ কৰিছোঁ হয়তো লাহেকৈ সময় পালে মই এনালাইচিছ কৰিম বাহিৰৰ যি 3টা সিট কি হ'ব ভালকৈ কণ্টেষ্ট কৰি আছে বকত আমাৰ বৰচলা আৰু আমাৰ এইটো আছে গহপুৰত খুব ভালকৈ কণ্টেষ্ট কৰি আছে